নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি আপোনালোকৰ এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ কিছুমান পিডিএফ বনাইছো যিখন আপোনালোকৰ সিলেবাস দিছে ক্লাছ 6 7 আৰু 8 ৰ তো সেই সিলেবাস মতে আমি আপোনালোকৰ কাৰণে পিডিএফ খিনি বনাইছো তো পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আপোনালোকে কল নকৰিব কল নাহে কেৱল WhatsAppত এটা মেছেজ কৰি জনাই দিব যে এপিএসসি গ্ৰেড 4 গুটেখিনি পিডিএফ লাগে তো কেৱল 79 টকা এটা পেমেন্ট কৰিলে আমি আপোনালোকক গুটেখিনি সাবজেক্টৰ পিডিএফ সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো কি দিছে if a person's salary increase from res 4600 to 5000 what is the percentage increase তো কি কৈছে যে এজন মানুহৰ দৰমহা যদি 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হয় তেতিয়া হলে হটকৰা বৃদ্ধি কিমান হ'ব খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় আৰু এনা ধৰণৰ কোৱেশ্যন কিন্তু আহে পৰীক্ষাত এসএসসি পৰীক্ষাত আপোনালোকৰ দেখা পাব এনেকুৱা ধৰণৰ কোৱেশ্যন সেম এনেকুৱা নহলে এইটো মেথডৰ কোৱেশ্যন দেখা পাব সো কি কৈছে চাওক 4600 টকাৰ পৰা এজন মানুহৰ দৰমহা 5000 টকালৈ বাঢ়িলে সো আমি যদি চাবলৈ যাওঁ টকাত যদি চাবলৈ যাওঁ কেই টকা বাঢ়িলে ফলে 600 টকাৰ পৰা 5000 ন আমি যদি টকাত চাবলৈ যাওঁ 400 টকা এটা বাঢ়িলে হয় নহয় 400 টকা এটা বৃদ্ধি পালে হলনে এতিয়া আমাক টকাটো উলিয়াব দিয়া নাই ন টকাটো উলিয়াবলৈ লগা লগা পাৰিব উলিয়াবলৈ দিছে হটকৰা বৃদ্ধি কিমান হল ঠিক আছে হটকৰা বৃদ্ধি কিমান হল সো আমি হটকৰা বৃদ্ধিটো উলিয়াবলৈ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে এটো ওপৰত আপোনালোকে বৃদ্ধিটো ৰাখিব কিমান বৃদ্ধি হল তলত আপোনালোকে আগৰ দৰমহাটো লিখিব ঠিক আছে আগৰ দৰমহা বা আগৰ যেটো মূল্য থাকিব আৰু মূল্য বুলি থাকিব পাৰে কেতিয়াবা টকা পইচাৰ ক্ষেত্ৰত মূল্য আহিব পাৰে দৰমহা ক্ষেত্ৰত দৰমহা আহিব পাৰে মুঠতে আগৰটো ৰাখিব ঠিক আছে আৰু তাৰ লগত 100% পূৰণ কৰি দিব ঠিক আছে 100% পূৰণ কৰি দিব ওপৰত আপোনালোকে বৃদ্ধিটো ৰাখিব আৰু লাভ লোকচানৰ ক্ষেত্ৰত লাভটো ৰাখিব আৰু তাৰ তলতে আগৰ যেটো দৰমহা থাকিব বা আগৰ যেটো মূল্য থাকিব হেতু ৰাখি দিব হৈ গল সিম্পল আৰু তাৰ লগত 100% এটা পূৰণ কৰি দিয়ক তাতে হটকৰাত ওলাই যাবগে হৈ গল এতিয়া যদি আমি এটো বহুৱাই চাওঁ বৃদ্ধিটো হৈছিল 400 টকা আৰু তলত হ'বগে 4600 টকা আৰু ইনটু 100% হল এটা দুটা শূন্য ইফাল কাটি দিলো ইফাল দুটা শূন্য কাটি দিলো সিম্পল 400 আৰু 46 হৰণ কৰি দিয়ক দুয়ে যদি কাটি দিও 200 হল 46 যদি কাটো 23 হল এতিয়া 200 যদি 23 এৰে হৰণ কৰে এটো হৰণটো কৰি চাব এটো এপ্ৰক্সিমেট 8.69 মান ওলাই মানে 8.69% মান ওলাব আৰু 8.69% ক আমি 8.7% বুলিও ধৰিব পাৰো কাৰণ আনসাৰত এপ্ৰক্সিমেট 8.7% বুলিয়ে আছে চাওক 8.7% এপ্ৰক্সিমেট অপচন 8 আছে সো অপচন 8 হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে তো এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱেশ্যন আহিব পাৰে ভালকে চাই লব উত্তৰটো নোট কৰি লব নেক্সট কোৱেশ্যন দিলে তেতিয়া চাও if 5% of a number is equal to 12% of raise 500 then a number is যদি কোনো সংখ্যাৰ 5% 500 টকাৰ 12% সমান হয় তেন্তে সংখ্যাটো কি হয় ঠিক আছে কোনো এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12% হিমান বুলি কৈছে তো সংখ্যাটো কি হয় সো এনে ক্ষেত্ৰত আমি সংখ্যাটো ধৰি লৈছো কি x ঠিক আছে let the number be x হল সংখ্যাটো আমি x ধৰি লৈছো এতিয়া আমাক প্ৰশ্নটো যদি ভালদৰে হজাও কি কৈছে x ৰ 5% হয় না নহয় তো x ৰ 5% মানে কি কৈছে x ৰ 5% টু 500 টকাৰ 12% হৈতে সমান 500 টকাৰ 12% হৈতে সমান এতিয়া পাৰ্চেন্টটো কেনেকৈ অতৰাব তো পাৰ্চেন্টটো যেতিয়া অতৰাব আপোনালোকে তাৰ তলত 1 এটা দি হৰণ কৰি দিলে হৈ গল তো x ৰ লগত কি কৰিব x পূৰণ 5 আৰু তলত কি হ'বগে 100 মই কৈছো না যেতিয়া পাৰ্চেন্টটো অতৰাব 1 এটা দি হৰণ কৰি দিলে হৈ গল আৰু তাৰ ইফালেও 500 ৰ লগত 500 পূৰণ ওপৰত 12 তলত 1 এটা দি হৰণ কৰি দিয়ক ইফালে 100 দুটা শূন্য কাটিলে 500 পৰা দুটা শূন্য কাটিলে এটো যদি কাটো 5 এ 1 যাব 20 বাৰ সো ইয়াত আমাৰ কি থাকিলে x/20 আৰু ইয়াত থাকিলে 5 বাৰং 60 আৰু এটো 20 টো যদি ইফালে গুচি যায় 20 টো যদি ইফালে গুচি যায় পূৰণ হ'বগে 60 পূৰণ 20 আৰু 60 আৰু 20 পূৰণ কৰিলে হব 6 2 12 1200 টকা
হল 1200 আমাৰ যেটো নাম্বাৰ উলিয়াব দিছিলে হেতু হৈছে 1200 সো অপচন B2 হ'ব কারেক্ট आंसर অপচন B2 হৈ গলগে কারেক্ট आंसर হল বুজি পাইছে সাগে একদমই সিম্পল কোৱেশ্চন আছিল ইমানো টান নহয় আপোনালোকে এবাৰ ভালকে চাব দুবাৰ মান কৰিব হৈ যাবগে নেক্সট কোৱেশ্চন A B C ৰ মাজত 5:6 হাতত কোনো মূলধন ভাগ কৰা হল যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন কিমান আছিল any capital is divided between A B C is the ratio of 5:6:7 if A share is was 150 the total capital was তো এনেকা ধৰণৰ কোৱেশ্চন কিন্তু আহি যায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাব তিনজন ব্যক্তি আছে A B আৰু C হিহঁতৰ মাজত এটা মূলধন মানে এটা টকা ভগাইছে কেনেকুৱা অনুপাতত ভগাইছে এৰ ভাগত পৰিছে 5 ভাগ বিৰ ভাগত পৰিছে 6 ভাগ আৰু সিৰ ভাগত পৰিছে 7 ভাগ তো এইগিটাকে আমি কেনেকৈ লিখিব পাৰো এটাক 5x বুলি লিখিব পাৰো এটাক 6x বুলি লিখিব পাৰো আৰু এটাক 7x বুলি লিখিব পাৰো আপোনালোকে এনেকৈ x হিচাপত ধৰি লব তেতিয়া অংকটো কৰিবলৈ একদম সহজ হৈ যায় তো এটা টোটালটো যদি আমি চাবলৈ যাওঁ টোটালটো যদি আমি চাবলৈ যাওঁ কিমান আছে 5 6 13 13 হাতে হৈ গলগে 18 এক সেকেন্ড 5 6 5 6 7 5 6 11 11 হাতে 18 5 6 13 নহয় মোক খেলি মেলি হৈছে 5 6 11 হাতে 18 তো টোটালটো যদি আমি চাবলৈ যাওঁ টোটাল 18x হল মূলধনটো টোটাল কিমান লব 18x লব হল সো ইতিয়া আৰু এটা কথা ইয়াত দি থৈছে নহয় এৰ ভাগত 150 টকা পৰে বুলি কৈছে সো এৰ ভাগত যদি 150 টকা পৰে হল এৰ ভাগটো কিমান আছিল 5x তো 5x মানে 150 নহয় জানো 5x মানে 150 তো ইয়াৰ পৰা আমি x ৰ মানটো দেব পাৰো আৰু x ৰ মান উলালে টোটালটো উলা যাব কিন্তু তো x ৰ মানটো উলাব 150 ডিভাইডেড বাই 5 তো 5 এ যদি 15 কাটো 3 বাৰ যাব এটো হৈ গলগে 30 x ৰ ভ্যালুটো কিমান হলে 30 ওলালে এতিয়া মুঠ আছিল আমাৰ 18x তো সিম্পল টোটালটো হ'বগে 18 * 30 18 * 30 কৰিলে এটো যাবগে 540 হল 540 সো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ সো এতিয়া 540 টো একদম সহজভাৱে ওলাই গল একদম সিম্পল কথা এতিয়া এনেকৈ কিতাব দিব পাৰে ন বি ৰ ভাগত কিমান পৰিব সি ৰ ভাগত কিমান পৰিব তেনেকৈ দিব পাৰে তো বি ৰ ভাগত পৰাটো 6x কৰিলে হল 6 * 30 কৰিলে হল সি ৰ ভাগত পৰাটো 7 * 30 কৰিলে ওলাই যাবগে বুজি পাইছে তো মেইন আমাৰ x উলিয়াটোহে লাগে যেতিয়া x ওলাই যাব আমাক জি নিদিলেও আমি কৰিব পাৰিম হল বুজি পাইছে নেক্সট কোৱেশ্চন লাগবৰ হো কি কৈছে 500 টকাৰ এটা স্কুল বেগ 30% হ্ৰাস কৰি বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব if you sell a school bag worth 500 at a discount of 30% the selling price will be তো 500 টকাৰ স্কুল বেগটো কিমানত বেচিছে 30% হ্ৰাস কৰি বেচিছে মানে ডিসকাউন্ট দিছে সো এতিয়া 500 টকাৰ 30% টো আমি উলিয়াব লাগিব প্ৰথমতে 500 টকাৰ 30% এতিয়া শতাংশটো উলিয়াবলৈ হলে কি কৰিব লাগিব মই কৈছে ওপৰ তলত 1 দি হৰণ কৰি দিও এটো যদি কৰে দুটা শূন্য কাটিলে 5 3 15 150 টকা এটা 150 টকা কি হ'ব এটো 150 টকাটো হ্ৰাস হ'ব হল 150 টকা ডিসকাউন্ট সো 500 ৰ পৰা 150 মাইনাস কৰি দিও এটো হ'বগে 350 টকা হল নে 350 টকা অপচন এটো হৈ যাব কারেক্ট आंसर অপচন এটো হৈ গল কারেক্ট आंसर একেবাৰে সহজ আছিল সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবৰ হু নেক্সট কোৱেশ্চনটো কি দিছে এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গল দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালেগৈ এটা কৈছে যে ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুৰ ঘৰৰ ৰৈখিক দূৰত্ব কিমান a man walked 6 kilometer from home to shop turn left from the shop and walk 8 kilometer to a friend's house what is the linear distance from the person's house to their to the friend's house so কি কৈছে বস্তুটো অলপ বুজিলক ধৰক এটো মানুহজনৰ ঘৰ ইয়াৰ পৰা এনেকৈ গৈছে হি 6 কিলোমিটাৰ সিধা গৈছে 6 কিলোমিটাৰ গৈছে দোকান এখন আছে ইয়াতে হলনে ইয়াত দোকান এখন আছে ধৰক তাৰ পৰা লেফট ঘুৰিছে 8 কিলোমিটাৰ গৈছে 8 কিলোমিটাৰ গৈ পিনে এটা বন্ধুৰ ঘৰ পাইছে কি বন্ধুৰ এজনৰ ঘৰ পালেগে এতিয়া কৈছে যে তেওঁৰ ঘৰৰ পৰা বন্ধুৰ ঘৰৰ লিনিয়াৰ ডিসটেন্সটো কিমান ৰৈখিক দূৰত্বটো কিমান সো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে কেনেকৈ বনিছে এটা ফিগাৰটো যে এটা সমকোণী ত্ৰিভুজৰ দৰে ফিগাৰ বনিছে আৰু সমকোণী ত্ৰিভুজত আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ উলিয়ালে আমি ইয়াৰ পৰা উলিয়াব যেহেতু দুটা আমি ত্ৰিভুজটো যদি ভালদৰে লক্ষ্য কৰো ত্ৰিভুজৰ নিচিনা হৈছে না ত্ৰিভুজটো যদি ভালদৰে লক্ষ্য কৰো দুটা বাহু আমাৰ দিয়া আছে তো ইয়াত ত্ৰিভুজটো উলিয়াব লাগে সো পাইথাগোৰাছৰ সূত্ৰ লগাই দিওক আমি দূৰত্বটো ধৰি লৈছো l বুলি মানে লেন্থ বুলি ধৰি লৈছো সো l স্কয়াৰ ইকুৱেল কি হ'বগে √a
8 স্কয়াৰ প্লাস 6 স্কয়াৰ এটোৱে পাইথাগোৰাছৰ সূত্ৰ তো এফালে হবগে 64 প্লাস 36 এফালে যদি কৰে তেতিয়া 100 হ'ব ৰুট ওভাৰ আৰু ৰুট ওভাৰ 100 মানে হৈছে কি 10 সো এটো হলগে 10 কিলোমিটাৰ হল তো যদি আমি লিনিয়াৰ ডিসটেন্স তো উলিয়াবলে যাও 10 কিলোমিটাৰ হ'ব সো অপচন আমাৰ এটো হৈ যাবগে কারেক্ট आंसर অপচন এটো হৈ গল কারেক্ট आंसर সো বুজি পাইছে সকলে সগে তেতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰিব পাৰো নেক্সট কোৱেশ্চনটো কি দিছে এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত দিয়া আছে তিনটা কোণৰ অনুপাত দিছে আমাক 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কি হ'ব The angles of a triangle in the ratio of 2:3:4 what is the measurement of the smallest angle so তিনটা কোণৰ অনুপাত দি থৈছে আমাক এনেকে 2:3:4 এতিয়া আমি এটা কোণক 2x ধৰি লৈছো এটা 3x বুলি ধৰি লৈছো আৰু এটা 4x বুলি ধৰি লৈছো হল এটা 2x এটা 3x এটা 4x আৰু আমি জানো ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী ওলাই এই কথাটো আপোনালোকে মনত ৰাখিব লাগিব ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী ওলাই চতুৰ্ভুজ এটাৰ চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী ওলাই সো হেইবিলাক কথা আপোনালোকে মনত ৰাখিব লাগিব হল তো ত্ৰিভুজৰটো আমি জানো 180 ডিগ্ৰী এতিয়া মানে 2x + 3x + 4x কৰিলে 180 ডিগ্ৰী ওলাব ঠিক আছে 2x + 3x + 4x ইকুৱেল কিমান 180 হৈ গল তো ইয়াৰ পৰা আমি যদি x ৰ ভ্যালুটো উলিয়াই দিও 2 3 5 5 6 9 9x = 180 তো x = কিমান 180/9 9 যদি 18 কাটো দুবাৰ যায় তো 20 ডিগ্ৰী তো x ৰ ভ্যালুটো কিমান ওলালে 20 ডিগ্ৰী তো আমাৰ আটাইতকৈ সৰু কোণটো উলিয়াব কৈছিলে সো আটাইতকৈ সৰু কোণটো হৈছে 2x তো 2 * 20 ডিগ্ৰী কৰিলে ওলাই যাবগে 2 * 20 ডিগ্ৰী কৰিলে 40 ডিগ্ৰী ওলাব সো আমাৰ ফাইনাল আনসাৰটো ওলালেগে 40 ডিগ্ৰী হল অপচন সি টো হ'ব কারেক্ট आंसर 40 ডিগ্ৰী হৈ গল একেবাৰে সহজ আছিল সো নেক্সট কোৱেশ্চন টো লেতে আমি আগবাঢ়ো নেক্সট কোৱেশ্চন 2153 * 167 ইয়াৰ পূৰণফলৰ এককৰ স্থানত কি বহিব দা ইউনিট ডিজিট অফ দা প্ৰডাক্ট 2153 and 167 সো এটো একেবাৰে সহজ যদি কোৱেশ্চন আছে আপোনালোকৰটো খুব বেছি 5 সেকেন্ড সময় লাগিব এই কোৱেশ্চনটো কৰিবলৈ খুব বেছি 5 সেকেন্ড সময় লাগে কেলে চাওক এককৰ ঘৰৰ স্থানৰ যদি অংকৰ পূৰণফলটো অকল উলিয়াব দিয়ে পূৰণফলৰ একক স্থানটো যদি উলিয়াব দিলে অকল এককৰ স্থান কিটাই ধৰক মানে 3 আৰু 7 লক 3 7 গুণ কিমান 21 21 ৰ অকল এককৰ স্থানৰ যেটো আছে এটো ৰাখি দিও হেটো आंसर তো একটো হ'ব আমাৰ কারেক্ট आंसर অপচন এ এটা কিছু 5 সেকেন্ড সময় আপোনালোকৰ লাগিব খুব বেছি তাতকে কম সময় লাগিব পাৰে তো অকল দেখিলে গম পাব কিছুমানটো দেখিলে গম পালে যে এটো হৈ গল সো এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা দি দিয়ে তাতে আপোনালোকে গৈ পিনে গুটেই অংকটো যদি কৰিবলৈ গৈ থাকে 2153 আৰু 167 যদি পূৰণ কৰি উলিয়াবলৈ যায় আপোনালোকৰ এটোতে গুটেই টাইম যাবগে আৰু হেতু দিয়াও নাই হে কাৰণে কিছুমান ট্ৰিক লগাই পিনে কোৱেশ্চন দি দিয়ে যাতে আপোনালোকৰ মানে পাজল লাগি যাওক হল সো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো এটো বুজি পাইছে চাগে এটো কি দিছে চাওক তলৰ সংখ্যাকেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য which of the following number is divisible by 3 এটা 3 ৰে বিভাজ্য সংখ্যাবিলাক আমি চিনি পাব লাগিব আৰু কেনেকৈ চিনি পাব লাগিব হেতু জানিব লাগিব মানে কোনো এটা সংখ্যা ধৰক এই সংখ্যাটো এ সংখ্যাটোকে বা বি দিয়া সংখ্যাটো বা সি দিয়া সংখ্যাটো বা ডি দিয়া সংখ্যাটো এই চাৰিটা ভিতৰত কোনটো 3 ৰে বিভাজ্য আমি কেনেকৈ গম পাম হয়নে সো আমি অপচনৰ থ্ৰুৰে এই কোৱেশ্চনটো যাব লাগিব মই কৈ দিছো কেনেকৈ কৰিব চাওক তো প্ৰথম যেটো সংখ্যা দিছে ন 23879 তাৰ ডিজিট কেটা যোগ কৰি দিয়ক মই কৈছো কেলে যোগ কৰি দিয়ক 2 + 3 + 8 + 7 + 9 হলনে যোগ কৰি দিলো তো ইয়াৰ যোগফলটো যেটো ওলাব ন হেতু যদি 3 ৰে হৰণ যায় তেতিয়া গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব তো ইয়াৰ যোগফলটো কিমান হ'ব চাওক 2 3 5 5 8 হৈ গলগে 13 13 হাতে হৈ গলগে 20 20 নে 29 ওলালে তো 29 টোক 3 ৰে জানো হৰণ যায় 3 ঘৰ নেটাত জানো 29 ওলাই নোলাই সো এই সংখ্যাটো না যায় 3 ৰে হৰণ নেক্সট টু চাও 1 + 1 + 7 + 2 + 2 তো 1 1 2 2 হাতে হৈ গলগে 9 9 10 11 12 13 13 13 কো 3 ৰে হৰণ না যায় এটো নোলালে কাম নাই খতম তাৰ পিছত আকৌ 2 + 3 + 1 + 7 + 5 এটো যদি চাও 2 3 5 5 10 10 হাতে 18 ওলালে হলনে 18 ওলাছে এতিয়া দেখিছো 18 টোক 3 ৰে হৰণ যায় হলনে 18 টোক 3 ৰে হৰণ যায় কাৰণ 3 6 গুণ 18 সো আমি গম পালো এই সংখ্যাটোকে 3 ৰে হৰণ গুছি গল হল যে নেক্সটৰ কৰা দৰকাৰ নাই গম পাও হেতু না যাবই কাৰণ এটাই অপচন শুদ্ধ হয় সো এনেকৈ আপোনালোকে কৰিব পাৰিব এনেকুৱা কোৱেশ্চনবিলাক অপচনৰ থ্ৰুৰে যাব লাগিব আৰু যিমান প্ৰেক্টিস কৰিব আপোনালোকে যিমান এইবিলাক অংক প্ৰেক্টিস কৰিব হিমান আপোনালোকৰ টাইম কম লাগিব সেইকাৰণে প্ৰেক্টিস বেছিকৈ কৰিব লাগিব সো নেক্সট কোৱেশ্চনটো চাওক The area of an equilateral triangle with the length of its side 12 cm is 12 cm বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি কিমান সমবাহু ত্ৰিভুজ মানে এনেকুৱা ধৰণৰ তিনিটা বাহু সমান থাকে
এটো যদি 12 দি আছে এটো 12 আৰু এটো 12 এনেকুৱা ধৰণৰ মোৰ অকাটো অলপ খেলিমেলি হ'ব পাৰে বাট এনেকুৱা ধৰণৰ হয় আমাৰ যেটো ত্ৰিভুজ এতিয়া সমবাহু ত্ৰিভুজৰ কালি উলোৱা এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে এটো √3/4 a স্কয়াৰ এ মানে হৈছে এই বাহুটো ইয়াতে এ মানে হৈছে 12 সিম্পল এটো সূত্ৰত লগাই দিয়ক √3/4 into 12 স্কয়াৰ 12 মানে স্কয়াৰটোক আমি 12 into 12 হিচাপে লিখিব পাৰো 4 এ 12 যদি কাটো 3 বাৰ যাব 3 বাৰ হ'ল 36 √3 সেন্টিমিটাৰ স্কয়াৰ হ'ব সো অপচন ডি টু হ'ব কারেক্ট आंसर আমাৰ অপচন ডি টু হ'ব কারেক্ট आंसर হৈ গল বুজি পাইছে নেক্সট কোৱেশ্চন the difference between the smallest of the 4 digit and number and the largest of 3 digit number is 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্যটো কিমান এতিয়া ন্যূনতম সংখ্যা সৰ্বোচ্চ সংখ্যা এনেকুৱা ধৰণৰ কোৱেশ্চন দিটো আহি যায় সো ভালকে চাব 4 অংকযুক্ত ন্যূনতম সংখ্যাটো আমি যদি চাবলৈ যাও 1000 হয় 1000 হয়নে 4 অংকযুক্ত আটাতকে সৰু কাৰণ তাতকে সৰু যদি আহি যায় তেতিয়া 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাটো পাই যাও 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাটো হৈছে 999 999 এতিয়া ইহত দুটাৰ মাজৰ কি সুধিছে চাওক পাৰ্থক্য সুধিছে পাৰ্থক্য মানে বিয়োগফল কেতিয়াবা যোগফল সুধি দিব পাৰে তো পাৰ্থক্য যদি উলিয়াবলৈ যায় এটো 1 হ'বগে অকল only 1 সো আমাৰ অপচন এটো হ'ব কারেক্ট आंसर 1 হয় পাৰ্থক্য একেবাৰে সহজ প্ৰশ্ন হয়